আমাৰ সাধাৰণভাৱে আমি তাৰমানে সৰু ল'ৰা ছোৱালীৰ দ্বাৰা খেল ধেমালি কৰিছিলোঁ আগতে। তাৰপিছত আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মখিনিয়ে আমাৰ তাৰমানে লাহে লাহে অলপ কৰি তাৰমানে আজি 5 বছৰত ধৰি দিলে এনেকৈ আমি অলপমান আগবাঢ়িছোঁ আৰু। এইবাৰ কিমান বৰ্ষ এইটো? এতিয়া আমাৰ যিখিনি বস্তু কৰিছে আমাৰ তাৰমানে থলুৱা শিল্পীয়ে গোটেইখিনি আমাৰ ওচৰতে গোটেইখিনি আমি সহায় সহযোগিতাৰে আমি কামখিনি কৰা হৈছে। এইবাৰ কিমান বৰ্ষ অনুষ্ঠানটো? 5 বছৰ। আজি আৰু কাৰ্যসূচী কি আছে আজি এতিয়া? আজি কাৰ্যসূচী আছে আপোনাৰ এতিয়া আমাৰ ধমাকা আছে, তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, অন্যান্য বহুখিনি আমাৰ খেল ধেমালি আছে। সাংস্কৃতিক শোভাযাত্ৰাৰ মানে বিশেষ আকৰ্ষণ কি থাকিব? এতিয়া আমাৰ শোভাযাত্ৰা হ'ব, সভাপতি বৰবা যোৱা হ'ব, ইমানখিনি আৰু। হয়, মই পৰিচয়খিনি কৰাই দিওঁ। এখেত হ'ল আমাৰ সভাপতি হেমন্ত দাস, আৰু এখেত হ'ল সাংস্কৃতিক সম্পাদক বলোৰাম দাস, আৰু মই হৈছোঁ সাধাৰণ সম্পাদক চিন্ময় দাস। প্ৰথম কথা আমাৰ এটা ইতিহাস আছে, আৰু ইতিহাসটো কম স্থাপিত হৈছিল আমাৰ 2020 চনত, আৰু বৰ্তমান 2025 পঞ্চম বৰ্ষ এয়া আমাৰ। আৰু মানে ক'বলৈ বহুত আছে, কিন্তু প্ৰথমতে আৰম্ভণি কৰাই দিওঁ। মাঘ বিহু আৰু ম'হ যুঁজ। এয়া ম'হ যুঁজ দেখাই দিবনে অলপমান? অলপমান দেখাই দিয়কচোন, কেমেৰা পাৰ্চনে যদি দেখাই দিয়ে অলপমান। এয়া ম'হ যুঁজ আৰু মাঘ বিহু আৰু ম'হ যুঁজ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। মানে মাঘ বিহু মানে ম'হ যুঁজ, মানে এটা ঐতিহ্য আছে, আৰু সেইটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বিহু বুলি ক'লে কি আৰু? বিহু বুলি ক'লে আজিকালি হৈছে ফাংচন। মানে বিহু মানে গায়ক আহিব, গান গাব, আমাক সেইটো নালাগে। বিহু মানে আমি দেখাব বিচাৰিছোঁ যে কেৱল গায়ক নহয়, কেৱল ফাংচন নহয়, আমাৰ যিমানবিলাক আৰ্টিষ্ট আছে। প্ৰথম কথা, ডেক'ৰেশ্যনত আমাৰ প্ৰায় লাখ টকা গৈছে। টোটেল বাজেট আমাৰ 4 লাখ, ডেক'ৰেশ্যনত লাখ টকা গৈছে। বিচিত্ৰ শৰ্মা বিখ্যাত, তেখেত এজন আৰ্টিষ্ট, তেখেতৰ দ্বাৰা আমি গোটেইখিনি কাম কৰাইছোঁ। আৰু যিমান আমাৰ শিল্পী আছে, আপুনি যিমান বস্তু দেখা পাইছে গোটেইবিলাক খেলৰ, এই গোটেইবিলাক আমাৰ যিমান বস্তু আছে গোটেই আৰ্টিষ্টবিলাকো আমাৰ থলুৱা, আৰু যিমান যি বস্তু দেখিছে চব একদম মানে একো আমি বাহিৰা বস্তু ইউজ কৰা নাই, সকলোবিলাক আমাৰ থলুৱা বস্তু। এই গামোচাখন দেখিছে, এইখন নিজে হাতেৰে বোৱা গামোচা, এইখন কিনা গামোচা নহয়। আমাক মুঠতে আমি থলুৱা আৰ্টিষ্টখিনিক ছাপোৰ্ট কৰিছোঁ, গোটেইবিলাক একদম আমাৰ লোকেল বস্তু। আৰু মই ক'বলৈ বহুত আছে, কিন্তু ইমান নকওঁ মই। তথাপিও এটা কবিতা লিখিছোঁ, কবিতাটো অলপমান আবৃত্তি কৰি দিওঁ। শিৰোনাম হ'ল ভোগালী উৎসৱৰ আনন্দ। বৰকুচিৰ মাটিত জ্বলিছে মেজি, সুৰুজে আগবঢ়াইছে নতুন এটি। পিঠা পনা লাড়ু গুড়িৰ মিঠা খোজ, ভোগালী আহে আনে মিলনৰ খোজ। বাঁহেৰে জ্বলে মেজিৰ পোহৰ, গীত নাচেৰে উৎসৱৰ মৰমৰ সুৰ। গাঁওবাসীৰ হৃদয় একতাত বন্ধা, নতুন সপোনেৰে আকাশৰ চিঠা। জীৱনৰ জুয়ে উজ্বলাই আশা, শস্যলতা কৃষকৰ গাঁৱৰ ভাষা। ৰাস বহাগৰ নতুন ফুল, ভোগালীৰ বতৰত হ'বনে কুল। বৰকুচিৰ প্ৰাণত উজ্বলিছে আনন্দ, ভোগালীৰ জুইত বিকশিত হৈছে বন্ধন। মিলনমুখৰ বান্ধোনৰ ফুল, ভোগালীয়ে আনে এখন নতুন ফুল। এয়া আমাৰ সাংস্কৃতিক সম্পাদক বলোৰাম দাস, তেখেতে আমাৰ বিহুৰ যি ইতিহাস, সেই ইতিহাসটো উদঙাই তুলিব। তেখেতক নমস্কাৰ। পোনপ্ৰথমে ND24ৰ কৰ্মকৰ্তা আৰু লগতে আপোনাকো আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।